নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ ৰাজ্যজুৰি এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যে যিসকল কৰ্কট ৰোগী আছে তেওঁলোকৰ চিকিৎসাৰ নামত 3 গুণ পৰ্যন্ত তেওঁলোকে মাসুল বেছিকৈ ভৰিব লাগিব হেয়া এতিয়া ৰাজ্যজুৰি চৰ্চা হৈছে কিন্তু ইয়াৰ মাজতে মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে ডাঙৰ ঘোষণা আৰু এই যে সিদ্ধান্ত সেই সিদ্ধান্ত বাতিল কৰা হৈছে সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ মাজতে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ কৰ বৃদ্ধিৰ সিদ্ধান্ত বাতিল কেৱল আয়ুষ্মান বিপিএল কাৰ্ড থকা সকলৰ বাবেহে আছিল এই সিদ্ধান্ত কৰ বৃদ্ধি হলে ভৰিব লাগিব অসম চৰকাৰ ভাৰত চৰকাৰ বা বীমা প্ৰতিষ্ঠানে আৰু নিৰ্ধাৰিত 10000 ভৰ্তি মাসুল নলবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ কৰ্কট প্ৰতিষ্ঠানৰ 98% ৰোগীৰ কাৰ্ড আছে বুলিও উল্লেখ কৰা হৈছে আমি এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ এয়া যেটো এতিয়া ৰাজ্যজুৰি বিশেষ চৰ্চা দেখিবলৈ পোৱা গৈছে কৰ বৃদ্ধিক লৈ পিনে আৰু সেই যি সিদ্ধান্ত সেই সিদ্ধান্ত সন্দৰ্ভত এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা যে যিসকলৰ আয়ুষ্মান কাৰ্ড আছিল বা যিসকলৰ বিপিএল কাৰ্ড আছিল তেওঁলোকৰ বাবেহে এই সিদ্ধান্ত লোৱা হৈছিল কিন্তু এতিয়া এই সিদ্ধান্ত বাতিল কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ডাঙৰ ঘোষণা গটিকে কৰ্কট ৰোগী সকলে এতিয়া আৰু চিন্তা কৰিব নালাগে কৰ্কট ৰোগী সকলৰ বাবে কিছু সকাহ দিয়া হৈছে ৰাজ্যজুৰি এক বিশেষ যেটো চৰ্চা লাভ হৈছিল এই কৰ্কট ৰোগৰ যি মাসুল সেই মাসুল বৃদ্ধি হৈছিল আৰু সেই সিদ্ধান্তৰ পিছতে এতিয়া এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এতিয়া কৰ্কট ৰোগী সকলে যেটো মাসুল বৃদ্ধিৰ এতিয়া চিন্তা কৰিব নালাগে কিয়নো ৰাজ্য চৰকাৰে এতিয়া এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে আৰু যদিও মাসুল বৃদ্ধি হয় তেন্তে যি সকলৰ কাৰ্ড আছে বিপিএল কাৰ্ড বা আয়ুষ্মান কাৰ্ড আছে তেওঁলোকেহে যেটো তেওঁলোকৰ বাবেহে এয়া দিয়া হৈছে কিন্তু এই যি টকা হে টকা কাৰ্ডৰ পৰাই কটা হ'ব আয়ুষ্মান কেৱল আয়ুষ্মান কাৰ্ড বিপিএল কাৰ্ড থকা সকলৰ বাবেহে আছিল এই নিৰ্দেশনা আৰু কৰ বৃদ্ধি হলে ভৰিব লাগিব অসম চৰকাৰে ভাৰত চৰকাৰ বা বীমা প্ৰতিষ্ঠানে আৰু প্ৰতিষ্ঠানে বা অসম চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰেহে ভৰিব লাগিব এই টকা ৰোগী বা ৰোগীৰ পৰিয়ালে ভৰিব নালাগে বুলি উল্লেখ কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে এক ডাঙৰ মন্তব্য কিয়নো যেটো এবাৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত আয়ুষ্মান কাৰ্ড বা মেডিকেল ইন্স্যুৰেন্স থকা সকলৰ বাবেহে মাসুল বৃদ্ধি কৰা হৈছে কাৰ্ড নথকা সাধাৰণ লোকৰ বাবে বৃদ্ধি কৰা হোৱা নাই মাসুল বাতিল কৰা হৈছে আগধন হিচাপে 10000 টকা লোৱাৰ সিদ্ধান্ত যি আগধন হিচাপে 10000 টকা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল সেই সিদ্ধান্ত এতিয়া বাতিল কৰা হৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে এয়া ডাঙৰ ঘোষণা গটিকে এতিয়া চিন্তাৰ কাৰণ নাই আৰু আয়ুষ্মান কাৰ্ড থকা ৰোগীৰ ক্ষেত্ৰতহে বৃদ্ধি কৰা হৈছে মাসুল কাৰ্ড নথকা ৰোগীৰ ক্ষেত্ৰত বাহাল থাকিব পূৰ্বৰ যি নিৰিখ আছিল সেই নিৰিখে আৰু কৰ্কট প্ৰতিষ্ঠানৰ 98% ৰোগীৰ কাৰ্ড আছে কাৰ্ড থকা ৰোগীৰ মাসুল আদায় দিব চৰকাৰে ৰাজ্যিক কেন্সাৰ হাস্পতালৰ বৰ্ধিত মাসুল সন্দৰ্ভত আৰু এনেদৰে মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে যে আয়ুষ্মান কাৰ্ড থকা ৰোগীৰ ক্ষেত্ৰতহে বৃদ্ধি কৰা হৈছে মাসুল কাৰ্ড নথকা ৰোগীৰ ক্ষেত্ৰত বাহাল থাকিব পূৰ্বৰ নিৰিখ আৰু কৰ্কট প্ৰতিষ্ঠানৰ 98% ৰোগীৰ কাৰ্ড আছে কাৰ্ড থকা ৰোগীৰ মাসুল আদায় দিব চৰকাৰে আৰু চৰকাৰে দিব এই মাসুল গটিকে ৰোগীয়ে বা ৰোগীৰ আত্মীয়ই চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই ৰাজ্যিক কেন্সাৰ হস্পিটেলৰ বৰ্ধিত মাসুল সন্দৰ্ভত কি কলে মুখ্যমন্ত্ৰী গৰাকীয়ে এই মুহূৰ্তত আমি শুনাবলৈ চেষ্টা কৰিম আমাৰ বাতৰি কাকত বিলাকত এটা আৰু টিভি বিলাকতো এটা বাতৰি প্ৰচাৰ হৈছিল যে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত অভাৱনীয়ভাৱে ৰোগীৰ মাসুল বৃদ্ধি হোৱা বুলি আমি যেতিয়া গোটেই বিষয়টো পৰীক্ষা কৰো তাত এটাই কথা আমি বুজি পাওঁ যে 10000 টকা তেওঁলোকে ৰোগীৰ পৰা আগধন লবৰ কাৰণে এটা নিৰ্দেশ দিছিলে আৰু সেই নিৰ্দেশটো যোৱাকালি ৰাতিয়ে মই বাতিল কৰিবৰ বাবে তেওঁলোকক নিৰ্দেশ দিছো আৰু তেওঁলোকে এটো বাতিল কৰিছে বাকি বাতৰি কাকত বা সংবাদ মাধ্যমৰ এটা কনফিউজন আছিল যিখিনি মাসুল বৃদ্ধি কৰা হৈছিল এই মাসুল বৃদ্ধি অকল কাৰ্ডৰ পেচেণ্টৰ ওপৰতহে কৰা হৈছে তাৰ মানে যাৰ আয়ুষ্মান অসম কাৰ্ড আছে
আয়ুষ্মান ভাৰত কাৰ্ড আছে, মেডিক্লেইম আছে, ইন্স্যুৰেন্স আছে বা কৰ্পৰেট সেক্টৰৰ পেচেণ্ট আছে, তেওঁলোকৰ কাৰণেহে বৃদ্ধি হৈছে। সাধাৰণ মানুহৰ কাৰণে এই নন কাৰ্ড হোল্ডাৰ সাধাৰণ মানুহৰ কাৰণে কোনো মাচুল বৃদ্ধি হোৱা নাই। আৰু সেইবাবে এই ক্ষেত্ৰত যি বাতৰিত ওলাইছে, বাতৰিটো তথ্যৰ ওপৰত সন্নিবিষ্ট নহয়।